সুপ্ৰভাত, গুড মৰ্নিং। ৰাতিপুৱাৰ মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আহক আমি এইখিনি সময়ত ঈশ্বৰে আজি আত্মিক আহাৰ কি দিছে তাক চাম। লগতে প্ৰাৰ্থনাৰ বিষয় আছে, প্ৰাৰ্থনাৰ বিষয়ে আনি কৰি দিব। এই চেনেলটো আপোনালোকে ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামত পাব। মান্না চেনেলটো আপোনালোক প্ৰাৰ্থনাৰ বিষয় থাকিলে কমেণ্ট বক্সত লিখি দিব, আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম। সাক্ষ্য যেতিয়া হ'ব তেতিয়া কমেণ্ট বক্সত লিখি দিব, আহক প্ৰাৰ্থনা কৰি দিব। বাৰহেশ্বৰ চাৰিআলি এগৰাকী চিষ্টাৰ, তেখেতৰ আজি কেছৰ ডেট আছে মাটি সম্বন্ধে, মাটিৰ বিষয় লৈ পেলাই তেওঁ যেন কেছত জিকিব পাৰে আৰু তেখেতৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে। গতিকে ফাইনেন্সিয়েল প্ৰব্লেম যেন দয়ালু ঈশ্বৰে সমাধান কৰে, প্ৰাৰ্থনা কৰিম। লগতে বিমল ৰাজবংশী, কাৰ্বি আংলং এৰিয়াত একেবাৰে বৰষুণ নাই, তাৰপিছত খেতিয়কসকলৰ কাৰণে বহুত দিগদাৰ হৈ গৈছে। প্ৰভুৱে যেন বৰষুণ যেন দিয়ে তাতে, যাতে খেতিয়কসকলৰ সুবিধা হয়, সেইকাৰণে আমি প্ৰাৰ্থনা কৰিম। হয়, এইখিনি প্ৰাৰ্থনাৰ বিষয়। আহক আমি প্ৰাৰ্থনালৈ যোৱাৰ আগতে আমি আজি বিষয় এটা চাম, ঈশ্বৰৰ বাক্য, আত্মিক আহাৰ, যিহেতু পবিত্ৰ বাইবেল শাস্ত্ৰখন আদি পুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈ শেষ হৈছে। আৰু আজিৰ পৰা এটা বিষয় লৈ পেলাই আমি চাম ছুটি কৰি। আজিৰ বিষয়টো হৈছে নেটৱৰ্ক কি হয়। নেটৱৰ্ক মানে কি হয়? এই নেটৱৰ্কটো ঈশ্বৰৰ বাক্যত আছেনে? ঈশ্বৰে কৈছেনে? নেটৱৰ্ক মানেনো কি? বহুতৰ ধাৰণা থাকে, বহুতৰ ভাৱ থাকে, বহুতৰ বিভিন্ন ধৰণে বহুতে জানে। আমি আজি চাম বাক্য অনুসাৰে ঈশ্বৰৰ বাক্যত নেটৱৰ্কৰ বিষয়লৈ কি কৈছে। পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে 2 তিমোথী 2:2 আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি শুনিলা সেই সকলোকে অন্য লোককো শিকাবলৈ নিপুণ হোৱা এনে বিশ্বাসী মানুহবিলাকত সমৰ্পণ কৰা। কি কৈছে? অনেক সাক্ষীৰ আগত, অনেকৰ আগত মোৰ পৰা যি শুনিলা, শিকিলা, অন্য লোককো শিকাবলৈ, জনাবলৈ নিপুণ হোৱা আৰু বিশ্বাসীবিলাকত সমৰ্পণ কৰা। তাৰমানে যিটো আপুনি শিকিলে সেইটো আপুনি অন্য লোকক শিকাওক, যিটো আপুনি পালে সেইটো আপুনি অন্য লোকক দিয়ক। সেইটোৱে হৈছে নেটৱৰ্ক। যিটো নেকি আপুনি উদ্ধাৰৰ বাৰ্তাটো পাইছে, আপুনি সেইটো গ্ৰহণ কৰিছে আৰু আপুনি আৰু এজনক দিছে উদ্ধাৰৰ বাৰ্তাটো। এইটোৱে হৈছে নেটৱৰ্ক। কাৰণ এইটো বাইবেলত লিখা আছে। যিটো নেটৱৰ্কৰ মিনিংটো হৈছে কামটো আপুনি এবাৰ কৰিব আৰু ফলটো আপুনি বাৰ বাৰ পাই থাকিব আপুনি, আৰু সেইটোৱে হৈছে নেটৱৰ্ক। এইটো ঈশ্বৰৰ বাক্যত লিখা আছে, তিমোথীত লিখা আছে 2 তিমোথী 2:2 যে তুমি যি শিকিলা তাক তুমি বেলেগক তুমি শিকোৱা। সেইটোৱে হৈছে আপুনি উদ্ধাৰ পাইছে, আপুনি উদ্ধাৰৰ বাৰ্তাটো বেলেগক দিছে, তেওঁ পাইছে, তেওঁ বেলেগক দিছে, তেওঁ পাইছে, তেওঁ বেলেগক দিছে। এইটোৱে হৈছে নেটৱৰ্ক। আৰু এই নেটৱৰ্কটো এবাৰ আপুনি কৰিছে, এবাৰ আপুনি কষ্ট কৰিছে নেটৱৰ্কটো, আৰু আপুনি ফলটো আপুনি যুগে যুগে পাই আছে, বছৰে বছৰে পাই আছে। আপুনি থাকিলেও পাই আছে ফলটো, আৰু নাথাকিলেও ফলটো আহি আছে আপোনালৈ। সেইটোকে পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে। আমি যদি চাওঁ জাকোবত 20:6 ইয়াতে কি বুলি কৈছে? আৰু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা বিলাকৰ হাজাৰ হাজাৰ পুৰুষলৈ দয়া কৰোতা ঈশ্বৰ। কি হয় এইটো? যিজনে মোক প্ৰেম কৰে, মোৰ আজ্ঞা পালন কৰে, হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোতা ঈশ্বৰ। এইটোৱে হৈছে ৰয়েলটি। যিটো নেকি ৰয়েলটি এই পৃথিৱীত 3জন ব্যক্তিয়ে পায়। এজন হৈছে চাইণ্টিষ্ট, এজন ৰাইটাৰ আৰু এজন হৈছে ছিংগাৰ। এই 3জনে পায়। আৰু এজনে পায় নেটৱৰ্ক। নেটৱৰ্কৰ যোগেদি
সেই ৰয়েলটিটো পায়। ৰয়েলটিৰ মিনিংটো হৈছে কামটো এবাৰ কৰিলে ইনকামটো বাৰ বাৰ পালে, ফলটো আপুনি বাৰ বাৰ পালে, আৰু সেইটোৱে হৈছে ৰয়েলটি। কি বুলি কৈছে? পবিত্ৰ বাইবেল শাস্ত্ৰত লিখা আছে, মোক প্ৰেম কৰা, মোৰ আজ্ঞাবোৰ পালন কৰা বিলাকলৈ হাজাৰ হাজাৰ বছৰলৈকে দয়া কৰোঁতা ঈশ্বৰ হয়। যাত্ৰা পুস্তক 20 অধ্যায় 6 পদ, যিটো নেকি ৰয়েলটি, আৰু সেইটো ঈশ্বৰৰ পৰা আমাক দিছে। যিটো ৰয়েলটি এই পৃথিৱীটো দিছে, আপুনি যদি নেটৱৰ্ক কৰে, ঈশ্বৰৰ আজ্ঞা পালন কৰে, এই পৃথিৱীটো আপুনি পাব, আৰু লগতে আপুনি মৰাৰ পিছতো অনন্ত জীৱন এই স্বৰ্গত পাব। এই পৃথিৱীৰ যিটো ৰয়েলটি অকল পৃথিৱীতে পাব, আপুনি যোৱাৰ পিছত আপোনাৰ পৰিয়ালে পাব, কিন্তু ঈশ্বৰে দিয়া ৰয়েলটিটো আপুনি ইয়াতো পাব আৰু স্বৰ্গতো পাব। আৰু যদি বহুতে প্ৰশ্ন হ'ব পাৰে, এইটোতো পুৰণা নিয়মত কৈছে, বহুতৰ প্ৰশ্ন থাকে, এইটো পুৰণা নিয়মত কৈছে, এতিয়াতো আমি নতুন নিয়মৰ আমি হয়। এই নতুন নিয়মত কি কৈছে তাক আমি চাম। যিসকলে নতুন নিয়মৰ আমি তেওঁলোকৰ কাৰণেও পঢ়ি দিম যে নতুন নিয়মত এই ৰয়েলটিটোৰ বিষয়লৈ কি কৈছে। লোকে লিখা সুবাৰ্তা 1 অধ্যায় 50 পদ, যিবিলাকে জিহুৱালৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁবিলাকৰ ওপৰত তেওঁৰ দয়া থাকে। আমেন। যিটো আপোনাৰ পঢ়ি দিলোঁ এইমাত্ৰ, যিটো নেকি যাত্ৰা পুস্তকত, মোক প্ৰেম কৰাসকলৰ হাজাৰ হাজাৰ পুৰুষলৈ দয়া কৰোঁতা ঈশ্বৰ হয়। ঠিক বাক্যটো নতুন নিয়মত দিছে, যিসকলে মোলৈ ভয় ৰাখে, তেওঁৰ পুৰুষে পুৰুষে তেওঁলৈ দয়া থাকে বুলি কৈছে। এইটোৱে হৈছে ৰয়েলটি। এইটো ঈশ্বৰৰ পৰা হয়, নেটৱৰ্কটো ঈশ্বৰৰ পৰা হয়। আজি আপুনি যদি চায়, ৰেকৰ্ডবোৰ চায়, আপুনি যদি গুগলত চায়, জিনিছ বুক ৰেকৰ্ডবোৰ, তাতে আপোনালোকে পাব, জানিব পাৰিব। আপোনালোকে চাৰ্চ কৰিব পাৰিব যে নেটৱৰ্কৰ যোগেদিহে আজি যিটো ৰয়েলটি ঈশ্বৰে আপোনাক দিছে, মোক দিছে। কি বুলি কৈছে? বহুতৰ প্ৰশ্ন হয়, আমি খ্ৰীষ্টত থকাৰ পিছত আমি ব্যৱসায় কৰিব পাৰিম নে নোৱাৰিম? কিন্তু শাস্ত্ৰই আমাক কি বুলি কৈছে? আমি যদি চাওঁ, প্ৰথম থিছনিকিয়া 4 অধ্যায় 11-12 পদ, আৰু বাহিৰ লোকবিলাকলৈ তোমালোক যেন খ্ৰীষ্টাচাৰী হোৱা, আৰু তোমালোকৰ যেন একো অভাৱ নহয়। আপোনাৰ যেন একো অভাৱ নহয়, এইকাৰণে আমি দিয়া আদেশ অনুসাৰে শান্ত হ'বলৈ, কি বুলি কৈছে? শান্ত হৈ পেলাই শিকিব দিছে, বুজিব দিছে, জানিব দিছে, আৰু নিজ নিজ ব্যৱসায় চলাবলৈ আৰু নিজ হাতে পৰিশ্ৰম কৰিবলৈ মনোযোগ কৰা। কি বুলি কৈছে? নিজৰ ব্যৱসায় চলাবৰ কাৰণে নিজৰ হাতেৰে পৰিশ্ৰম কৰিবলৈ তুমি যত্ন আৰু মনোযোগ কৰা বুলি কৈছে ঈশ্বৰে নিজে ইয়াতে কৈছে যে ব্যৱসায়ত তুমি মন দিয়া। আৰু ঈশ্বৰে কৈছে, দ্বিতীয় বিৱৰণত কৈছে, 28 অধ্যায়ত কৈছে যে তুমি হাতে কৰা কাৰ্যত মই আশীৰ্বাদ কৰিম, বৰষুণ উচিত সময়ত মই বৰষুণ পৰিবলৈ দিম বুলি কৈছে। এই কিহত দিব? যিটো নেকি আপুনি ব্যৱসায়, যেতিয়া আপুনি নেট অফ কৰিব, যিটো তিমথিত কৈছে, 2 তিমথি 2:2 কৈছে, তেতিয়া আপুনি আপোনাৰ জীৱনত সেই নেটৱৰ্কটো দেখিবলৈ পাব। আৰু আপুনি যদি কিবা কাৰণত প্ৰভুৰ ওচৰলৈ গুচি যায়, তেতিয়া আপোনাৰ পৰিয়ালে সেই ৰয়েলটিটো পাব। যিটো ৰয়েলটিটো মই নতুন নিয়ম, পুৰণা নিয়মত দুইটাত মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু কি বুলি কৈছে? 2 থিছনিকিয়া 3 অধ্যায় 10 পদটো পঢ়ি দিছোঁ। কিয়নো কাম কৰিবলৈ যদি কোনোৱে অসম্মত হয়, তেন্তে তেওঁ আহাৰো নকৰক বুলি কৈছে। এই বুলি তোমালোকৰ মাজত থাকোঁতে আমি তোমালোকক আদেশ দিছিলোঁ। যদি কোনোবাই কাম কৰিবলৈ অসম্মত হৈছে, তেনেহ'লে কৈছে যে তেওঁ আহাৰো গ্ৰহণ নকৰক। সেইটো কাৰণে ইয়াতে ইটো পদকত আমি দেখিবলৈ পাওঁ, হে এলেহুৱা, কিমান কাল তুমি শুই থাকিবা।
এইটো কাৰণে খ্ৰীষ্টত ব্যৱসায় কৰিবৰ কাৰণে ঈশ্বৰে জনাইছে নেটৱৰ্কৰ বিষয়লৈ জনাইছে কাৰণ ঈশ্বৰে আপোনাক কৈছে দ্বিতীয় বিবৰণত মই তোমাক উঠাম মই তোমাক ওখ পদত ৰাখিম বুলি কৈছে আৰু মই তোমাক মূৰ কৰিম লেংগুৰ নকৰোঁ বুলি কৈছে সেইটো কাৰণে আজি যিসকল ফৰেনৰ খ্ৰীষ্টৰ বিশ্বাসীসকল তেওঁলোকৰ নেটৱৰ্ক হোৱাৰ কাৰণে তেওঁলোকে গোটেই বিশ্বত আজি ঘূৰি পেলাই ঈশ্বৰৰ প্ৰেমৰ বাণীটো তেওঁলোকে দিব পাৰিছে আপুনি মই দিব পৰা নাই কিহৰ কাৰণে আমি বন্ধনত আছোঁ যিটো ঈশ্বৰে কৈছে সেইটো আমি কৰা নাই তাৰ ফলত আমি সময় দিব পৰা নাই আৰু তেওঁলোকে ঈশ্বৰে কোৱা কথাটো কৰিছে তাৰ কাৰণে তেওঁলোকে সময় পাইছে যিটো নেকি নেটৱৰ্ক কৰাৰ কাৰণে তেওঁলোকে সময় পাইছে আৰু ঈশ্বৰৰ বাণী গোটেই বিশ্বত বিলাবৰ কাৰণে তেওঁলোকে যাব পাৰিছে এই সুন্দৰ বাক্য ঈশ্বৰে দিলে যিটো ৰয়েলটিৰ বিষয়লৈ সেইটো বিষয়লৈ যদি আৰু ভালদৰে আপোনালোকে জানিব বিচাৰে কমেণ্ট বক্সত লিখিব পাৰিব মই আৰু ভালদৰে আপোনালোক জনাবৰ কাৰণে মই চেষ্টা কৰিম ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে ৰাতিপুৱা দিয়াৰ বাবে ঈশ্বৰক শতকোটিবাদ ধন্যবাদ দিছোঁ আৰু এইখিনি সময়ত প্ৰাৰ্থনাখিনি চলাই নিব গুড মৰ্ণিং সকলোকে ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ প্ৰিয় শ্ৰোতা পুনৰাই ঈশ্বৰে ৰাতিপুৱা এটা নতুন দিন দিলে আৰু ডেইলি মানা চেনেলৰ যোগেদি প্ৰাৰ্থনা কৰিবলৈ বহিছোঁ আপোনালোকেও নিসন্দেহে বিশ্বাসেৰে প্ৰাৰ্থনাবোৰ গ্ৰহণ কৰিব প্ৰভুৱে আপোনালোকৰ জীৱনতো আশীৰ্বাদ কৰিব আহক আমি সকলোৱে প্ৰণিপাত কৰিম দুটা বিষয় আছে এই বিষয় দুটা আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনাৰে সোধাই দিম আৰু সকলোৱে সহযোগিতা কৰিব আহক চকুমুদি প্ৰাৰ্থনাত আগবাঢ়ো পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান আৰু মৰমেলী ঈশ্বৰ জিহুৱা তোমাক আমি ধন্যবাদ দিছোঁ পিতা ঈশ্বৰ প্ৰভু সুন্দৰ দিন দিয়াৰ কাৰণে ধন্যবাদ দিওঁ ডেইলি মানা চেনেলৰ যোগেদি সকলোৱে আমি গোট খাইছোঁ তোমাৰ পবিত্ৰ নামত পিতা কিয়নো তোমাৰ নামত আশীৰ্বাদ অনুগ্ৰহ দয়া শান্তি সুস্থতা আছে পিতা ঈশ্বৰ হালেলুয়া প্ৰভু অনাদিকালৰ পৰা পূৰ্বকালৰ পৰা পৃথিৱী উদ্ভৱ নহওঁতেই তুমি স্থাপিত আছিলা প্ৰভু তুমি মেলা বাহৰে মহাশক্তিৰে পৃথিৱীত আৰু পৃথিৱীত থকা সকলো জীৱ জন্তু মনুষ্য জাতিক সৃষ্টি কৰিছিলা পিতা ঈশ্বৰ প্ৰভু তোমাৰ হাততেই সকলো জীৱ জন্তুৰ প্ৰাণ আৰু মনুষ্য জাতিৰ জীৱাত্মা আছে পিতা ঈশ্বৰ প্ৰভু তোমাৰ পৰাক্ৰম আকাশমণ্ডল পৃথিৱীত পৰাক্ৰম দেখাওঁতে তোমাক আমি ধন্যবাদ দিছোঁ পিতা ঈশ্বৰ প্ৰভু প্ৰভু তুমি মহান আৰু মৰমেল ঈশ্বৰ যুগে যুগে আজিকালি সদাকাললৈকে একেই হৈ থকা পৰিৱৰ্তন নোহোৱা তোমাৰ দৃষ্টিত বছৰবোৰ সদায় একেই থাকে প্ৰভু তোমাৰ দিনবোৰ সদায় একেই থাকে পিতা ঈশ্বৰ প্ৰভু হয় তোমাৰ ওচৰত প্ৰণিপাত কৰিছোঁ প্ৰভু তুমি খোজাৰ পূৰ্বেই জানা সৰ্বজ্ঞানী পিতা ঈশ্বৰ প্ৰভু হয় পিতা প্ৰভু যে বাইহাতা চাৰিআলি যি সন্তান প্ৰভু চেষ্টাৰ প্ৰভু যি সন্তানৰ প্ৰভু আজি কেছৰ ডেট আছে প্ৰভু যি মাটি বাৰী সমস্যা লয় প্ৰভু আৰু তেখেতৰ যি প্ৰভু টকা পইচাৰ প্ৰব্লেম আছে পিতা তুমি সকলো জানা পিতা পৰমেশ্বৰ প্ৰভু অপ্ৰভু ভুল ভ্ৰান্তি অপৰাধ তেওঁলোকৰ প্ৰতি ইজনকে ক্ষমা কৰা প্ৰভু তুমি তোমাৰ বাক্যত কোৱা অনুসাৰে সদায় তুমি আমাক আজ্ঞা দি আহিছা চেতনা দি আহিছা তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ পবিত্ৰ ঈশ্বৰজী হোৱা পিতা তেজ মঙহত থকাৰ কাৰণে প্ৰভু ভুল ভ্ৰান্তি অপৰাধ প্ৰতি ইজনৰ হৈ যায় প্ৰভু তুমি ক্ষমা কৰি দিয়া কিয়নো তুমি দয়ালু ঈশ্বৰ হয় পাপ মোচন কৰোতা ঈশ্বৰ হয় তুমি ওচৰত প্ৰভু হালি দিয়া পিতা পৰমেশ্বৰ সেই সকলো পবিত্ৰ দেহৰ পৰা পবিত্ৰ তেজ আদি প্ৰত্যেকজনকে তুমি ধুই দিয়া শুচি কৰি পবিত্ৰ কৰি দিয়া পিতা ঈশ্বৰ প্ৰভু পিতা প্ৰভু যিমান অসুচী আত্মা দুষ্ট আত্মা এই কেছ মোকদমাৰ যোগেদি ৰেহাই পাবলৈ নিদিয়া আত্মা আৰু লগতে টকা পইচা প্ৰব্লেম আমাৰ আত্মা যিটো খ্ৰীষ্টৰ নামত খেলিছোঁ চাইটানটো এই বাইহাতা চাৰিআলিৰ দীপালী দাসৰ শৰীৰৰ পৰা মনৰ পৰা আত্মাৰ পৰা ওলাই যায় চাইটাৰ সংকটত পেলোৱা হানিকাৰক আত্মা অনিষ্টকাৰক আত্মা ক্ষয় ক্ষতি কৰা আত্মা টেম্পৰেশ্যন আনা সমস্যা আনা আত্মা যিছু নামত অল ডেমনিক পাৱাৰবিলাকক লোকে লিখা 10 অনুসাৰে এই ক্ষমতা অনুসাৰে যিছু নামত মই এতিয়া যিছুৰ তেজত ভাঙিলোঁ পবিত্ৰ ঈশ্বৰ জোহা তোমাৰ নামে ব্লেছ কৰি দিছোঁ সেই মোৰ চিৰস্থায়ী ৰজা তোমাৰ পথ ন্যায় আৰু সত্য পিতা প্ৰভু তুমি তেওঁ সকলোবিলাক আজি তুমি সলনি কৰিবা পিতা ঈশ্বৰ প্ৰভু হয় পিতা পৰমেশ্বৰ তুমি আশীৰ্বাদ কৰিবা পিতা ভয়ানক বীৰৰ দৰে তেওঁৰ লগত থাকিবা পিতা পৰমেশ্বৰ প্ৰভু আৰু তেওঁক তুমি শান্তি দিবা পিতা পৰমেশ্বৰ যাতে তেওঁ এই বিশ্বাসমূলক প্ৰাৰ্থনাৰ যোগেদি তেওঁৰ জীৱনৰ মৃত্যু চমৎকাৰ আহে পিতা পৰমেশ্বৰ আৰু তুমি কৈছা পিতা পৰমেশ্বৰ প্ৰভু লোনৰ আত্মাবিলাকক যিছু নামত কেঞ্চেল কৰিলোঁ প্ৰভু তেওঁৰ সংকটত পৰিছে তুমি কৈছা পিতা টকা পইচাৰ অভাৱ অনাটনবিলাক প্ৰভু তুমি দূৰ কৰি দিয়া পিতা ফিলিপিয়া 4:19 তুমি কৈছা মোৰ ঈশ্বৰে তোমাৰ সকলো অভাৱ পতা পৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুক পূৰ্ণ কৰিবা হয় পিতা তোমাৰ দ্বাৰা
তেওঁৰ জীৱনৰ ঐশ্বৰ্য মান মৰ্যাদা অক্ষয় ধন সম্পত্তি ঢালি বাকি দিয়া পিতা এই সংকটৰ পৰা তেওঁলোক ৰক্ষা কৰা পিতা ঈশ্বৰ প্ৰভু ধন্যবাদ দিছোঁ প্ৰভু তোমাৰ নামে ব্লেছ কৰিছোঁ বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ বিমল ৰাজবংশী তেখেতৰ কাৰ্বি আংলং ঠাইত একেবাৰে পানী নাই খৰাং পিতা পৰমেশ্বৰ যিমান অসুচী আত্মা পানী আহিবলৈ নিদিয়া বৰষুণ পৰিবলৈ নিদিয়া খেতি বাতি নানা ধৰণৰ অনিষ্ট সাধন কৰা খেতিয়কৰ চিন্তা নিদিয়া আত্মাবিলাকক সকলো বাধা বিঘনি কৰা আত্মাবিলাকক অমংগল আনা অনিষ্ট কৰা আত্মা যিটো খ্ৰীষ্টৰ নামত খেলিছোঁ চাকাটো দূৰ হৈ যায় ওলাই যায় সেই এৰিয়াৰ পৰা ওলাবলৈ মই তোক এতিয়া আজ্ঞা দিছোঁ যীশুৰ নামত পবিত্ৰ ঈশ্বৰ যোৱা তোমাৰ নামে ব্লেছ কৰি দিছোঁ পিতা এলিয়াই যেতিয়া দেশত যেতিয়া বৰষুণ হোৱা নাছিল এলিয়াই প্ৰাৰ্থনা কৰাৰ লগে লগে প্ৰভু তুমি বৰষুণৰ পানী টোপাল দিছিলা পিতা আজিও প্ৰভু মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ সেই ঠাইত যেন বৰষুণ পৰে পিতা খেতিয়কসকলে বাট চাই আছে কাৰণ প্ৰভু তেওঁলোকে খেতি কৰিব লাগে পিতা পৰমেশ্বৰ তেওঁলোকে যদি খেতি নকৰে কেনেকৈ আমি প্ৰভু আহাৰ পাম পিতা কেনেকৈ আমি চাউল পাম পিতা আন শস্যবিলাক পাম পিতা ঈশ্বৰ প্ৰভু তেওঁলোকৰ ওপৰত দয়া কৰা সেই এৰিয়াৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ আৰু বৰষুণৰ পানী টোপাল কৰিবলৈ দিয়া কিয়নো অসম্ভৱকো সম্ভৱ কৰোঁতা ঈশ্বৰ প্ৰভু তুমি কৈছা ধাৰ্মিকবিলাকৰ ওপৰত জিহুৱাৰ দৃষ্টি আছে তেওঁলোকে কৰা কাটুকটি লৈ জিহুৱাই কাণ পাতি শুনাই পিতা পৰমেশ্বৰ আজি এই মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এই প্ৰাৰ্থনা কৰাৰ লগে লগে পিতা পৰমেশ্বৰ সেই এৰিয়াত যেন পানী আহে পিতা পৰমেশ্বৰ তেওঁলোকে সাক্ষ্য দিব পিতা পৰমেশ্বৰ কিয়নো প্ৰভু 2024 বছৰ আগতে তুমি প্ৰভু আচৰিত চিন অদ্ভুত লক্ষণ মহৎ কাৰ্য কৰিছিলা নিজ পৰাক্ৰম পিতা তোমাৰ নামে ব্লেছ কৰি দিছোঁ সেই এৰিয়াৰ ওপৰত পিতা ঈশ্বৰ প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ ৰজাসকলৰ ওপৰত আশীৰ্বাদ কৰা ন্যায়েৰে প্ৰতিপালন কৰা সুস্বাস্থ্য অধিকাৰী লং লাইফ দিবা ভাৰতৰ পৰা আদি কৰি ভাৰতৰ ষ্টেটবিলাকৰ মুখ্যমন্ত্ৰীকে আদি কৰি MLA MPবিলাকৰ ওপৰত লগতে পিতা নানা ধৰণৰ ডিপাৰ্টমেণ্টবিলাকতো তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া প্ৰভু যিসকল ৰোগীবিলাক আছে হস্পিটেলাইজ ঘৰতে চিকিৎসা দিয়া সকলো ৰোগীবিলাকক তুমি সুস্থতা কৰা কিয়নো তুমি ডক্তৰ সকলো ৰোগবিলাক শৰীৰত তুমি জাপি লৈ পেলাই আঘাতী শৰীৰৰ পৰা পবিত্ৰ তেজেৰে প্ৰত্যেকজনক সুস্থতা কৰা যীশুৰ নামত তোমালোক সুস্থতা হৈ যায় যীশুৰ নামত সুস্থতা হৈ যায় পিতা দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া পিতা পৰমেশ্বৰ এই মান্না চেনেলটো যিসকল পৰিয়ালে চাই আছে তেওঁলোকৰ জীৱনত কি দুখ কষ্ট সমস্যা আছে মই নাজানো পিতা যিমান অসুচিয়ানা তাৰণা কৰা আত্মা ক্লেশানা আত্মা টোপনি আহিবলৈ নিদিয়ে আত্মা হাতে কৰা কাজত আশীৰ্বাদ পাবলৈ নিদিয়ে আত্মা টকা পইচা ঋণ দাৰ পেলোৱা আত্মা হানিকাৰক আত্মা অনিষ্টকাৰক আত্মা ক্ষয় ক্ষতি কৰা আত্মা আপদ বিপদ অনা আত্মা সকলোবিলাক শক্তিক যীশুখ্ৰীষ্টৰ তেজত মই ভাঙিছোঁ জাকুচাৰা সাপদ ৰুমি 16 বিস্পদ অনুসাৰে সকলো শক্তিক যীশুৰ নামত মই কেঞ্চেল কৰি এই পৰিয়ালবৰ্গৰ পৰা ওলাই যায় চাকাত পবিত্ৰ সজীৱা তোমাৰ নামে মই ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু কিয়নো তোমাৰ দিছে তেওঁলোক বহুমূলীয়া আদৰণীয় আৰু তেওঁলোকক তুমি প্ৰেম কৰি আহিছা পিতা পৰমেশ্বৰ প্ৰভু প্ৰভু এই সন্তানবিলাকৰ যি দুখ কষ্ট সমস্যা আছে প্ৰভু তোমাৰ নামে মই ব্লেছ কৰি দিছোঁ কিয়নো আশীৰ্বাদ দিওঁতা ঈশ্বৰ তুমি হয় প্ৰভু কাকো তুমি খালী হাতে কৰি যাবলৈ নিদিবা আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰা ধন্যবাদ দিছোঁ প্ৰভু এই সমূহ প্ৰাৰ্থনা মই তোমাৰ হাততেই সমৰ্পণ কৰিছোঁ প্ৰভু ধন্যবাদেৰে কৃতজ্ঞতাৰে প্ৰভু আশীৰ্বাদৰ নিমিত্তে ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা মুক্তিদাতা নাচৰিত যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি পুনৰাই ৰাতিপুৱা মান্না চেনেল লগ হ'ম আজিলৈ নমস্কাৰ